অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যোৰহাটত বন্ধুৰ সৈতে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা আইৰিনা বড়ো। যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল ঢেকিয়াজুলিৰ আইৰিনা বড়ো আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ তিনি বন্ধুৰ সৈতে ফুৰিবলৈ আহোঁতেই আজান গাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল আটাইকেইজন। আৰু এই দুৰ্ঘটনাত নিহত হৈছিল দুই বন্ধু, গোৱালপাৰাৰ মুস্তাফা মুজাহিদ আৰু যোৰহাটৰ ইৰফান হুছেইন। পুনৰ জনাইছোঁ, অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যোৰহাটত বন্ধুৰ সৈতে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা আইৰিনা বড়োৰ আৰু যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল ঢেকিয়াজুলিৰ আইৰিনা বড়ো আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ তিনি বন্ধুৰ সৈতে ফুৰিবলৈ আহোঁতেই আজান গাঁৱত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল আটাইকেইজন। আৰু এই দুৰ্ঘটনাত নিহত হৈছিল দুই বন্ধু, গোৱালপাৰাৰ মুস্তাফা মুজাহিদ আৰু যোৰহাটৰ ইৰফান হুছেইন। আৰু আমি এই সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ ছিনিয়ৰ ব্যুৰ চিফ প্ৰদীপ বৰাৰ সৈতে। হয় প্ৰদীপ, পোনে পোনে আহিছোঁ আপোনাৰ কাষলৈ। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যোৰহাটৰ বন্ধুৰ সৈতে দুৰ্ঘটনাত পতিত হৈ থকা চিকিৎসাধীন আইৰিনা বড়োৱে, আৰু এই মুহূৰ্তত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ। হয়, যোৱা 12 মাৰ্চত যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত আজান গাঁৱৰ সমীপত যি শোকাবহ ঘটনা সংঘটিত হৈছিল, এই দুৰ্ঘটনাত কাজিৰঙা বিশ্ববিদ্যালয়ৰ 4জনকৈ ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈছিল। এক ভয়ংকৰ দুৰ্ঘটনা। তেওঁলোকে নগৰ দিশৰ পৰা গৈ থকা বাহনখনে তেওঁলোকে ডিভাইডাৰত খুন্দা মাৰি গাড়ীখন কেইবালুটি খাই পৰি গৈছিল আৰু 4জনকৈ ছাত্ৰ চেলিডিলি হৈ পৰিছিল আৰু 2জনকৈ ছাত্ৰ, যে তেওঁলোক MBA 4th ছেমিষ্টাৰ ছাত্ৰ আছিলে, গোটেইকেইজন 2জনকৈ ছাত্ৰৰ দিনাখনি ঘটনাস্থলীতে এজনৰ মৃত্যু হৈছিল আৰু এজনৰ যোৰহাট মেডিকেল কলেজত মৃত্যু হৈছিল। আৰু ইয়াৰ বিপৰীতে দুগৰাকী ছাত্ৰী আইৰিনা বড়ো আৰু খুশবু নবেল, তেওঁলোক এগৰাকীক যোৰহাটৰ AG নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল আৰু আনগৰাকীক যোৰহাটৰ মিছন হস্পিটেলত ভৰ্তি কৰা হৈছিল। আৰু খুশবু নবেলৰ অৱস্থা সেইদিনাই সংকটজনক আছিল। অতি মুমূৰ্ষ অৱস্থাত তেওঁক ভৰ্তি কৰা হৈছিল আৰু মেডিকেল কলেজত প্ৰথম অৱস্থাত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত যোৰহাট মিছন হস্পিটেলত তেওঁক চিফ্ট কৰা হৈছিল। মিছন হস্পিটেলত ICU ভেণ্টিলেশ্যনত ৰখা হৈছিল। আৰু আজি পুৱা প্ৰায় 7:30 বজাত অৱশেষত খুশবু নবেল নামৰ ছাত্ৰীগৰাকীৰো আইৰিনা বড়ো নামৰ ছাত্ৰীগৰাকীৰো মৃত্যু হ'বলগীয়া হয়। আৰু এই দুৰ্ঘটনাত খুশবু নবেল কম পৰিমাণে আহত হৈছিল, কিন্তু তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে। আৰু এই দুৰ্ঘটনাটোত কাজিৰঙা বিশ্ববিদ্যালয় এতিয়া আজি এই আইৰিনা বড়োকে ধৰি 3জন ছাত্ৰ ছাত্ৰীৰ শোকাবহ মৃত্যু হ'বলগীয়া হ'ল। আৰু সমগ্ৰ ঘটনাটোৱে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল, কাজিৰঙা বিশ্ববিদ্যালয় জোকাৰি গৈছিল, যিহেতু আটাইকেইজন MTech 4th ছেমিষ্টাৰ ছাত্ৰ আছিল। আটাইকেইজনৰে পৰীক্ষা শেষ হৈছিল, তেওঁলোকে প্লেচমেণ্টৰো সা সুবিধা পাইছিল। আৰু যিদিনা দুৰ্ঘটনা পতিত হৈছিল তাৰ আগদিনা আইৰিনা বড়োৱে কোনো কোম্পানীত প্লেচমেণ্টৰ সুবিধা পাইছিল, সেয়া এটা সুখৰ খবৰ আছিল। কিন্তু তাৰ পাছদিনাখনে তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে আৰু এই দুৰ্ঘটনাতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল, যিহেতু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। আৰু দুৰ্ঘটনাটোৰ পাছতেই পিতৃ মাতৃ বিভিন্ন স্থানত থকা উদ্বিগ্ন হৈ পৰিছিলে। আৰু আজি অৱশেষত মৃত্যুৰে যুঁজি 12 মাৰ্চৰ পৰা আজি পুৱা 7:30 বজাত যোৰহাট মিছন হস্পিটেলত আইৰিনা বড়ো নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে। আৰু এই ঘটনাই পুনৰবাৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ চৌহদত শোকৰ ছাপ পেলাইছিল।